আমি সকলোৱে জানো যোৱাকালিৰ পৰা সকলোৰে মন বেয়া, কাৰণ নগাঁও বা অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষতে এটাই পৰিৱেশ হৈ আছে, নিষ্ঠুৰ হৈ আছে, এটা নিশব্দ মাতেৰে যেনেকৈ শব্দহীন হৈ গৈছে, গোটেই অসমখন নীৰৱ হৈ গৈছে, এটা শোকৰ পৰিৱেশ হৈ গৈছে। তো গতিকে জুবিনদাৰ কাৰণে তেওঁৰ আত্মাক ভগৱানে যাতে শান্তি আৰু স্বৰ্গ দান কৰে। লগতে কথা হ'ল, আমি সকলোৱে জানো তেওঁ অসম আৰু ভাৰতবৰ্ষক যিখিনি গান দি থৈ গৈছে তেওঁৰ কণ্ঠত, অহা প্ৰজন্মই হওক বা আমাৰ যিটো 90 দশকৰ মানুহ আছিল, তেওঁৰ গান শুনিলে মনত এটা চুই যোৱা এটা শব্দ থাকে, তেওঁ আমি আৰু ঘূৰাই নাপাওঁ। যিখিনি তেওঁ দি গৈছে, অমূল্য ধন সম্পদ হিচাপে দি থৈ গৈছে, তেওঁৰ হৈ পেলাই তেওঁৰ শ্ৰদ্ধাঞ্জলি হিচাপে তেওঁ গোৱা গীত এটি পৰিৱেশন কৰোঁ। শ্ৰদ্ধা ৰাইজৰ ওচৰত ভুল কৰি হ'লে ক্ষমা কৰিব। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। মায়াবিনী ৰাতিৰ সপোন দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচো, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা